আছু হৈছে জাতীয়তাবাদী এটা ভাৱধাৰাৰে সৃষ্টি হোৱা আছুৰ পৰা বিৰতি লোৱাৰ পিছত বা অব্যাহতি লোৱাৰ পিছত আকৌ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি কিয় আকৰ্ষিত হোৱা দেখা যায় আজি গিটাৰখন বজাব জনাটো জাতীয়তাবাদ নহয় গিটাৰখন পৃথিৱীৰ সব মানুহে বজাব জানে কোনোবা এগৰাকী ছোৱালীৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছিল বুলি এনেকুৱা এটা কথা ওলাইছিলে মানুহৰ বিবাহৰ পিছতো বিচ্ছেদ হয় প্ৰেমটো আচলতে সাধাৰণ কথা পেট্ৰল পাম্পৰ বিষয়টো আচলতে দুলীয়াজনৰ মোৰ ঘটনাটো হৈ যোৱাৰ পিছত এতিয়া শুনিছোঁ পেট্ৰল পাম্পটোৰ বিক্ৰী বেছি হৈছে 10 দিন থাকিলোঁ জেলৰ ভিতৰত নতুন অভিজ্ঞতা হ'ল আৰু জেলটো এনেকুৱা বস্তু আপুনি ইচ্ছা কৰিলে যাব নোৱাৰে তো ভাগ্যত থাকিব লাগিব ইচ্ছা বৰদাস কিবা সম্পৰ্ক আছে নেকি সঁচাকৈ বিশেষকৈ ধুনীয়া আমাৰ যিগৰাকী মানে অকণমান পপুলাৰ কণ্ঠশিল্পী আছে ছোৱালী তেওঁলোকৰ মানে আছুৰ যিসকল নেতা তেওঁলোকৰ লগত অকণমান ভাল সম্পৰ্ক সব চৰাই মাছ খাই মাছুৰো খাই বদনাম পায় নমস্কাৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেল নীলোৎপল চলিহালৈ আজি বিশেষ এগৰাকী অতিথি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ লগত আছে যুৱ নেতা শংকৰজ্যোতি বৰুৱা ককাইদেউ স্বাগতম জনাইছোঁ তেওঁৰ লগত মই বহু কথাই পাতিম ছাত্ৰ জীৱনৰ কথা পাতিম শিক্ষাৰ কথা পাতিম যেতিয়াই তেওঁৰ জীৱনলৈ কিবা ধুমুহা আহে তেতিয়া তেওঁৰ পক্ষত এগৰাকী বিশেষ কণ্ঠশিল্পীয়ে থিয় হয় সেই বিষয়েও কথা পাতিম অতীতলৈ যাব বিচাৰিছোঁ আপোনাৰ শিক্ষা আপোনাৰ ঘৰত কোন কোন আছে গোটেইখিনি অকণমান জানিব বিচাৰিছোঁ মই মোৰ শিক্ষা আচলতে ঘৰৰ কাষতে মোৰ ঘৰ নাওহলীয়াৰ মধুটিং চাহ বাগিচাৰ ওচৰত আৰু মধুটিং চাহ বাগিচাৰ যিখন প্ৰাথমিক বিদ্যালয় আছে সেই প্ৰাথমিক বিদ্যালয়তে মোৰ শিক্ষা জীৱন আৰম্ভ হৈছে তাৰপিছত নাওহলীয়া গোপীনাথ বৰদলৈত মোৰ স্কুলীয়া শিক্ষা ক্লাছ 5ৰ পৰা মই তাত পঢ়িছোঁ তাৰপিছত দুলীয়াজান মহাবিদ্যালয় তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ নেতা হিচাপে যিহেতু আমি প্ৰথম চিনি পাইছিলোঁ আপোনাক কেতিয়া ছাত্ৰ নেতা হিচাপে আপোনাৰ পৰিচয় আৰম্ভ হৈছিল কেনেকৈ আহিল আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত বিদ্যালয় পৰ্যায়ৰ পৰাই জড়িত আছিলোঁ বিদ্যালয় পৰ্যায়ত বিভিন্ন জাতীয় আন্দোলনৰ সময়ত যেতিয়া ছাত্ৰ ছাত্ৰী লৈ যায় তেতিয়াৰ পৰা আমি ছাত্ৰ সন্থাৰ মজিয়ালৈ গৈছিলোঁ আৰু পৰৱৰ্তী সময়ত যাওঁতে আমি প্ৰায় নাওহলীয়া উপশাখা ছাত্ৰ সন্থাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হৈছিল নাওহলীয়া উপশাখা ছাত্ৰ সন্থা তাৰপিছত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছুগোট তাৰপিছত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুটা কাৰ্যকালৰ সাধাৰণ সম্পাদক আছিলোঁ তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক তাৰপিছত সদৌ অসম ছাত্ৰ সন্থাৰ এটা কাৰ্যকাল সমাপ্ত হৈছে আৰু দ্বিতীয়টো কাৰ্যকালৰ কাৰণে দায়িত্ব পাইছিলোঁ তাৰপিছত অব্যাহতি লৈছোঁ আপোনাৰ ঘৰৰ অকণমান পৰিয়ালৰ বিষয়ে কওক ঘৰত আচলতে দেউতা 8 বছৰ হৈছে ঢুকুৱা 2018 চনত ঢুকালে মা আছে দাদা আৰু দাদা এতিয়া বিয়া পাতিছে দাদা দুলীয়াজান মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞান বিভাগত কৰে আৰু বৌ আছে বৌ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকে পঢ়ি আছে তেখেত গৱেষিকা ছাত্ৰী আৰু আমি চাৰিজনীয়া পৰিয়াল এতিয়া আপোনাৰ বাকী আছে আৰু হয় সেয়াও লাহে লাহে হ'ব সেই বিষয়ে আমি তেওঁৰ লগত কথা পাতিম ছ'চিয়েল মিডিয়াত উত্থাপিত হৈছে যে শংকৰজ্যোতি বৰুৱাই জইন কৰিলেই বিজেপিত বুলি কি সঁচাকৈ আপোনাৰ তেনেকুৱা কিবা ধাৰণা আছে নেকি এতিয়া বিজেপিত জইন কৰিবলৈ গৈ আছে নেকি আপুনি মই যেতিয়া নিউজটো বাজিছিলে তেতিয়া মোৰ লগৰ এজনে ফোন কৰি কৈছে তই আচলতে মন্দিৰৰ তই ঘণ্টা বুলি কৈছে যিহে তোক বজাই থৈ যায় বুলি কৈছে মানে মোৰ বিতৰ্কবিলাক তেনেকুৱা হয় বিভিন্ন বিতৰ্কত আপোনালোকে শেহতীয়া যিকেইটা বিতৰ্ক দুলীয়াজান পেট্ৰল ডিপুৰ পৰা আৰম্ভ কৰি যোৱাকালিলৈকে যিটো ঘটনা সংঘটিত হ'ল মই তেতিয়া আচলতে নামঘৰত খোল বজাই আছিলোঁ মোক গুৱাহাটীৰ এগৰাকী সাংবাদিকে ফোন কৰিলে প্ৰতিদিন টাইমৰ সুনীত ভূঞা ডাঙৰীয়া ফোন কৰিলে যে তই এনেকৈ বিজেপিত জইন কৰিছ তেতিয়ালৈকে মই নিউজ চোৱা নাই অমিত শ্বাহ গুৱাহাটীত আছে তই জইন কৰিবি এনেকৈ ওলাইছে তই আমাক কথাষাৰ জনাব লাগিছিলে সুনীত দাই মোক ফোন কৰি জনাইছে মই সুনীত দাক কৈছোঁ সুনীত দা মই শুনাই নাই তাৰপৰা মই সুনীত দাক খোলটো বজাই শুনাইছোঁ এই সময়ত নামঘৰত খোলৰ প্ৰেক্টিচ কৰি আছোঁ মই শুনাই নাই এতিয়ালৈকে এই তেনেকুৱা আচলতে গোটেই বাতৰিবিলাক ওলাই তাৰপিছত মই আহি যেতিয়া দেখিছোঁ যে সঁচাকৈ বাতৰিটো বাজি আছে লগে লগে মই এটা আপডেট দিছোঁ যে মই কালিলৈ জইন কৰাৰ কোনো পৰিকল্পনা নাই আৰু মানুহে আচলতে লগে লগে উলিয়াই লয় কালিলৈহে নাই তোৰ পৰহিলৈ আছে মানে লিখাটোতো মানুহে উলিয়াই যায় মই যিহেতু কালিলৈ জইন কৰিব বুলি ক'লে গতিকে মই লিখিলোঁ যে কালিলৈ যোগদান কৰাৰ মোৰ পৰিকল্পনা নাই লগে লগে প্ৰথম কমেণ্টটো আহিছে ৰাস্তা খোলা ৰাখিছে কালিলৈ লিখিছে পৰহিলৈ লিখা নাই ৰাস্তা খোলা ৰাখিছে বুলি লিখিছে গতিকে মানুহে এইটোৱে ভাল লাগে যে মানুহে চাই থাকে বস্তুবিলাক মানুহে সূক্ষ্ম নজৰ কাৰ ওপৰত থাকে যাক ভাল পায় বা যাৰ পৰা কিবা এটা বিচাৰে যাক বেয়া হোৱাটো নিবিচাৰে তাৰ ওপৰতে মানুহে সূক্ষ্ম নজৰ ৰাখে গতিকে মোৰ যদি এটা লাইনৰ ওপৰত কোনোবাই সূক্ষ্ম নজৰ ৰাখিছে মই দিয়াৰ লগে লগে যেতিয়া দেখিলোঁ মানে শ কমেণ্ট আহিছে গোটেই মোৰ পষ্টটোক লৈ তেতিয়া মই ভাবিছোঁ যে মোক কিবা এটা মানুহে ভাবে বা মানুহে মোৰ পৰা কিবা এটা বিচাৰে মোৰ পষ্টটোৰ কিবা এটা গুৰুত্ব আছে তাৰ কাৰণে মানুহে নিজৰ যিটো ভাৱধাৰা সেইটো তাত প্ৰকাশ কৰিছে গতিকে মই কেতিয়াও সমালোচনা ধনাত্মকেই হওক
ঋণাত্মকেই হওক মই কেতিয়াও অগ্ৰাহ্য কৰা নাই আজিলৈকে আৰু মোৰ পেজত যিমান বেয়া কমেণ্ট আহে ভাল কমেণ্ট আহে মই সকলোবিলাক কমেণ্ট মই পঢ়োঁ আৰু মই এইটো কাৰণে পঢ়োঁ যে ভাল কমেণ্টবিলাকে যেনেকৈ শক্তি দিয়ে বেয়া কমেণ্টবিলাকো শক্তি নিদিয়ে বেয়া কমেণ্টবিলাকে আচলতে কাম কৰিবৰ কাৰণে উৎসাহে দিয়ে আমি যদি জাতীয়তাবাদ মানে শিকিছোঁ সেই আছুৰ পৰা শিকিছোঁ আপুনি আছুৰ মজিয়াত আছিল একদম সক্ৰিয় এগৰাকী মানে নেতা আছু হৈছে জাতীয়তাবাদী এটা ভাৱধাৰাৰে সৃষ্টি হোৱা আছুৰ পৰা বিৰতি লোৱাৰ পিছত বা অব্যাহতি লোৱাৰ পিছত আকৌ ৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি কিয় আকৰ্ষিত হোৱা দেখা যায় আচলতে সেইটো মানুহৰ ব্যক্তিগত কিছুমান ভাৱধাৰা থাকে মোৰ মতে জাতীয়তাবাদটো হৈছে ভাষা আৰু নিজৰ জাতিটোৰ কৃষ্টি সংস্কৃতি সম্পদ এইবিলাক বা আমাৰ উঠি অহা প্ৰজন্ম য'ত সুৰক্ষিত হৈ থাকিব তাতে আমাৰ জাতীয়তাবাদটো সুৰক্ষিত হৈ থাকিব আপোনাৰ এনেকুৱা নহয় যে জাতীয়তাবাদ সুৰক্ষিত কৰিবৰ কাৰণে আপুনি গণ পৰিষদে কৰিব লাগিব জাতীয়তাবাদ সুৰক্ষিত কৰিবৰ কাৰণে আপুনি জাতীয় পৰিষদে কৰিব লাগিব বা ৰাইজৰ দলে কৰিব লাগিব বা কোনোবা জাতীয় অনুষ্ঠান কৰিব লাগিব বুলি তেনেকুৱা কথা নাই জাতীয়তাবাদ সুৰক্ষা বা জাতীয়তাবাদটো আপুনি দেখুৱাবলৈ হ'লে জাতিটোৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব জাতিটোৰ প্ৰতি দায়বদ্ধ কেনেকৈ হ'ব ভাষাটো সংৰক্ষণ কৰিব লাগিব জাতিটোৰ প্ৰতি দায়বদ্ধ আমি কেনেকৈ হ'ম আমাৰ সংস্কৃতি আমাৰ কৃষ্টি আমাৰ ৰীতি নীতি এইবিলাক সুৰক্ষিত হ'ব লাগিব আজিৰ তাৰিখত আটাইতকৈ ভাল লাগে যে যিবিলাকে জাতীয়তাবাদৰ ডাঙৰ ভাষণ দিয়ে আপুনি কেতিয়াবা ইউটিউব কৰে আপুনি কেতিয়াবা যাব খোলটো বজাবলৈ দি দিব ঢোলটো বজাবলৈ দি দিব তেওঁলোকে যদি খোলটো আৰু ঢোলটো বজাবলৈ দিয়ে তাৰপিছত জাতীয়তাবাদৰ ভাষণটো দিলে ভাল লাগে তুমি জাতিটোৰ সম্পদৰ এটা বাদ্যযন্ত্ৰ বজাব নাজানে আজি গিটাৰখন বজাব জনাটো জাতীয়তাবাদ নহয় গিটাৰখন পৃথিৱীৰ চব মানুহে বজাব জানে গিটাৰখন বজাই দিলে কোনো আপোনাক বাহ নিদিয়ে আজি আপুনি আমেৰিকাত যাওক গিটাৰ বজাব জানিব জাপানত যাওক দিল্লীত যাওক গিটাৰখন চবেই বজাব জানে কিন্তু খোলটো কোনে বজাব পাৰিছে ঢোলটো কোনে বজাব পাৰিছে নেগেৰাযোৰ কোনে বজাব পাৰিছে আজি যেতিয়া আমি নামঘৰলৈ যাম ধুতিখন পিন্ধি ফটোখন দিলে নহ'ব নামঘৰলৈ গৈ মই খোলটো যদি মোৰ কান্ধত তুলি দিয়ে নেগেৰাযোৰ যদি মোৰ হাতত দি দিয়ে ঢোলটো যদি মোৰ হাতত দি দিয়ে মই বজাব জানিম নে নাই যদি নেজানো মই জাতীয়তাবাদৰ কথা কৈ লাভ নাই জাতীয়তাবাদৰ ডাঙৰ মই ভাষণ দি পেলাই লাভ নাই গতিকে প্ৰথম জাতীয়তাবাদ হৈছে জাতিটোৰ শিপাডালৰ লগত আমি সম্পৃক্ত হ'ব পাৰিব লাগিব তেতিয়াহে মই ভাবোঁ জাতীয়তাবাদ কৰা হ'ব জাতীয় পৰিষদ কৰিলে বা অসম গণ পৰিষদ কৰিলে বা জাতীয় ৰাজনৈতিক দল কৰিলে জাতীয়তাবাদ কেতিয়াও নহয় আমি জাতিটোৰ মূল শিপাডালৰ সৈতে সম্পৃক্ত হৈ থাকিব লাগিব আপুনি চাব বহুত ডাঙৰ জাতীয়তাবাদী নেতা ল'ৰা ছোৱালীবিলাক ইংলিছ মিডিয়ামতে পঢ়ে আজিকালি কিন্তু তেওঁলোকে ৰাইজৰ আগত ভাষণটো জাতীয়তাবাদৰে দিয়ে কিন্তু আপুনি গোটেই অসমত চাব এই শংকৰদেৱ শিশু নিকেতন চলাই আছে তাৰ আঁৰত কোন অনুষ্ঠান আছে তেওঁলোকেও জাতীয়তাবাদ কৰিছে তেওঁলোকে যিখন ৰাজ্যত গৈ পেলাই শংকৰদেৱ খোলে সেইখন ৰাজ্যৰ ভাষাটোক লৈ পেলাই গোটেই বিদ্যালয়বিলাক প্ৰতিষ্ঠা কৰে আজি গোটেই অসমত 539খনমান শংকৰদেৱ শিশু নিকেতন আছে অসমীয়া মাধ্যমত ল'ৰা ছোৱালীবিলাকক পঢ়ুৱাই আছে তাত অসমীয়া মাধ্যমেৰে গোটেই বিষয়বিলাক আগবঢ়াই লৈ আছে আজি অসম জাতীয় বিদ্যালয় শ ল'ৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়ুৱাই আছে কিন্তু আপুনি চাব সেইবিলাকৰ আঁৰত কোন আছে জাতীয় সংগঠন আছে নে জাতীয়তাবাদী ৰাজনৈতিক দল আছে নে কোন আছে আপোনালোকে সেইবিলাকৰ আঁৰত চাব গতিকে বহুতে তলে থাকিও জাতীয়তাবাদ কৰে কিছুমানে ভাষণৰ জৰিয়তে জাতীয়তাবাদ কৰে যিটো জাতীয়তাবাদ ভাল সেইটো জাতীয়তাবাদত আমি যাব লাগে ৰাজনৈতিক দল হ'ব লাগিব বুলি মোৰ কথা নাই মোৰ কথা হৈছে ভাষাটো সুৰক্ষিত হ'ব লাগে আমাৰ সংস্কৃতি সুৰক্ষিত হ'ব লাগে মূল শিপাডাল নতুন প্ৰজন্মৰ সৈতে সংপৃক্ত হৈ থাকিব লাগে মই সেইটো ভাবোঁ ধুনীয়া যুৱক নেম আছে ফেম আছে টকা পইচাৰ সম্পত্তি সকলো আছে গতিকে প্ৰেমটো নোহোৱাকৈ নাথাকে প্ৰেম হৈছে আপোনাৰ জীৱনত নিশ্চিতভাৱে মানে কলেজীয়া জীৱনতো হৈছে আপুনি কোৱাৰ দৰে নেম ফেম এইবিলাক বেলেগ কথা কিন্তু টকা পইচা সম্পত্তিটোহে কম আছে বাকী চব আছে সেইটো চেষ্টা কৰি আছোঁ মানুহে বিশ্বাস নকৰে বাৰু কাম কৰিবলৈ চেষ্টা কৰি আছোঁ আমি যেতিয়াই শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত কিবা ধুমুহা দেখোঁ তেতিয়া অসমৰ এগৰাকী খুব মৰম লগা আৰু খুব ভাল টেলেণ্টেড কণ্ঠশিল্পীয়ে তেওঁৰ পক্ষত থিয় হয় ৰিচা বৰদাস কিবা সম্পৰ্ক আছে নেকি সঁচাকৈ আজি কিছুদিনৰ আগতে এটা অনুষ্ঠানলৈ যাওঁতে এই প্ৰশ্নটো কৰিছিল আৰু তাত মই কৈছিলোঁ যে ৰিচাৰ লগত আচলতে সম্পৰ্কটো ভাল ছাত্ৰ সন্থা কৰা দিনৰ পৰা তাৰ আগৰ পৰা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে লগ পাইছোঁ সুখৰ সময়টো থাকে দুখৰ সময়টো থাকে আৰু মই সেই অনুষ্ঠানতে কৈছিলোঁৱে যে ৰিচা আচলতে সুখৰ দিনত নাথাকিলেও দুখৰ দিনত মোৰ লগত থাকে সেইকাৰণে তাই মোৰ আপোন এই কথাটো মই কৈছিলোঁ আৰু আজি মই সেইটো কথাই পুনৰ কৈছোঁ যে তাই সুখৰ দিনত নাথাকিলেও দুখৰ দিনত অন্ততঃ মোৰ লগ দিয়ে মোৰ কাৰণে থিয় হয় সেইকাৰণে তাই মোৰ আপোন বিয়া কেতিয়া হ'ব বিয়া আচলতে এতিয়া পৰিকল্পনা কৰা নাই ঘৰত ডাঙৰ দাদা বিয়া হৈ গৈছে কিছুদিনৰ পিছত নিশ্চিতভাৱে অতি সোনকালে হ'ব বিয়া আপোনালোকক নিমন্ত্ৰণ দিম আহিব লাগিব ডেফিনেটলি আহিম ছ'চিয়েল মিডিয়াত উত্থাপন হোৱা কিছুমান কথাও মই আজি আলোচনা কৰিছোঁ দেই মানুহজনক পাইছোঁ যিহেতু বহুত ব্যস্ততাৰ মাজত আমাৰ যিসকল আমাৰ ইণ্ডাষ্ট্ৰীৰ ধুনীয়া যিসকল কণ্ঠশিল্পী আছে ছোৱালীৰ ক্ষেত্ৰত কৈছোঁ দেই
খুব বেছি আমি চৰ্চাত থকা দেখোঁ বিশেষকৈ ছাত্ৰ নেতাসকলৰ লগত বিশেষ কাৰণ আছে নেকি আচলতে আৰু কাৰ কথা কৈছে গম নাপাওঁ আমাৰ কিছুমান আচলতে উৰা বাতৰি ওলাই থাকে কিছুমান উৰা বাতৰি মানুহে আচলতে লাইক কমেণ্ট শ্বেয়াৰ এইবিলাকৰ কাৰণে কেতিয়াবা উৰা বাতৰি ওলাই দিয়ে কিছুমান সঁচাও হয় কিছুমান মিছাও নহয় আৰু সঁচা মিছাৰ মাজতে সঁচাবিলাক কেতিয়াবা ওলায় মিছাবিলাক কেতিয়াবা মানে বিশেষকৈ ধুনীয়া আমাৰ যিগৰাকী মানে অকণমান পপুলাৰ কণ্ঠশিল্পী আছে ছোৱালী তেওঁলোকৰ মানে আছুৰ যিসকল নেতা তেওঁলোকৰ লগত অকণমান ভাল সম্পৰ্ক এই বিষয়টো বহুতে এই কথাটো কয় কিন্তু বহুত তেনেকুৱা উদাহৰণো নাই দুই এগৰাকী উদাহৰণ থকাৰ কাৰণে আচলতে এই বদনামটো এনেকৈ চব চৰাই মাছ খায় মাছুৰো খায় বদনাম পায় বগলীও খায় মাছ খায় কিন্তু মাছুৰুকা হোৱাৰ কাৰণে নামটো অকল মাছুৰুকাই পায় তেনেকুৱা গোটেই কথাটো হৈছে শংকৰদাক মোৰ এইকাৰণেই ভাল লাগে মই কি ৰাজনীতিক দলত তেওঁ জইন কৰিব বা কি হ'ব সেইটো নাজানো কিন্তু এজ এ সমাজসেৱক হিচাপে ভাল লাগে ময়ো যিহেতু সমাজৰ কাৰণে কাম কৰি আছোঁ তেওঁ সমাজৰ কাৰণে কাম কৰি আছে নিস্বাৰ্থভাৱে আৰু মই আজিলৈকে কোৱা নাই এইটো কথা আপোনাকে প্ৰথম কৈছোঁ যে বিভিন্ন লোকে সুধি থাকে যে আপুনি ৰাজনীতি কৰিব নে নকৰে মই কৈ থাকোঁ যে মই সামাজিকভাৱে সক্ৰিয় হৈ থাকিম কিন্তু ৰাজনৈতিক পথাৰখনত খোজ দিয়াৰ ইচ্ছা আছে সেয়া দল বিশেষ বা এইটো দলে হ'ব তেনেকুৱা ধৰণৰ কোনো কথা নাই যেনেকৈ হওক ব্যক্তিগতভাৱে হওক বা কিবাভাৱে হওক ৰাজনীতিটো আচলতে মোৰ নিচা হয় পেচা নহয় মোৰ পেচাটো মই সদায় ব্যৱসায় কৰি সৰুৰে পৰা ব্যৱসায় কৰি ভাল পাওঁ মই বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে মই এটা মানে উদ্যোগত মই চাকৰি কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ আৰু সেই সময়ত ছাত্ৰ সন্থা কৰিম বুলি মই সেই টাইমত প্ৰায় 23 বছৰমান বয়সতে মই চাকৰিটো মানে জইনিং কৰিবলৈ নগ'লোঁ গতিকে তেতিয়াৰ পৰা ৰাজনীতিটো মোৰ নিচা হয় আৰু মোৰ পেচাটো আচলতে মই ব্যৱসায় মই খুব ভাল ব্যৱসায় এজন হ'বৰ কাৰণে মই সৰুৰে পৰা চেষ্টা কৰোঁ গোটেই ভৱিষ্যতৰ দিনতো মই এজন ভাল ব্যৱসায়ী হ'ম সেইটো মোৰ আত্মবিশ্বাস আছে আৰু ৰাজনীতিত মোৰ যিহেতু নিচা হয় গতিকে সেই নিচাটোতো মই যে ৰাইজে যদি মোক বিচাৰে সেই নিচাটো মই আগুৱাই লৈ যাবৰ কাৰণে মই খুব আত্মবিশ্বাসী আৰু মই প্ৰতিটো কামতে আচলতে আত্মবিশ্বাসেৰে কৰিবলৈ চেষ্টা কৰোঁ ধুমুহা আহিলেও মই যিটো কাম কৰিম বুলি ভাবোঁ সেই কামটো আত্মবিশ্বাসেৰে ৰাইজক লগত লৈ আস্থা জিকি কৰি যাবৰ কাৰণে চেষ্টা কৰোঁ গতিকে আপোনাৰ যদি আজি প্ৰথমবাৰ কাৰণে কৈছোঁ যে মই ভৱিষ্যতৰ দিনত ৰাজনীতি কৰিম কিন্তু এইটো সঁচা কথা কা আন্দোলনতো আপোনালোকে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে কি হ'ল আচলতে কা আন্দোলনটো আচলতে কৰোণা মহামাৰীয়ে নিশেষ কৰি পেলালে তাৰপিছত কা আন্দোলনত জড়িত বহু লোকে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হ'বৰ কাৰণে চেষ্টা কৰিলে ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা হ'বলৈ চেষ্টা কৰি গোটেই আন্দোলনখন এক প্ৰকাৰে গোটেই আন্দোলনখন নাইকিয়া হ'ল তাৰপিছত চেষ্টা কৰি মানুহ এতিয়া কা আন্দোলনলৈ ওলাই নহা হ'ল যি ধৰণে প্ৰতিষ্ঠা কৰা হৈছিল গোটেই বিষয়টো সেই ধৰণে প্ৰতিষ্ঠা কৰাত চৰকাৰে যেনেকৈ গোটেই বিষয়টো ৰোধ কৰিব লাগে তাত চৰকাৰ সফল হ'ল আৰু গোটেই বিষয়টো আচলতে ৰাইজৰ মাজত সন্দেহৰ আৱৰ্তত থাকিল কোনোবাই কোটি কোটি ঘৰত আহিব ক'লে কোনোবাই নাহিব ক'লে মানুহে দেখিলে কোটিৰ ঘৰত অহা নাই এতিয়া লাহে লাহে আহিছে গোটেই বিষয়বিলাক বেবেৰি বাং হ'ল তাৰপিছত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল সদৌ অসম ছাত্ৰ সন্থা এতিয়া গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে আৰু কাৰ জৰিয়তে সেই সময়ত যি ধৰণে আন্দোলন হৈছিল সেই আন্দোলনৰ সময়ত বহুতে আচলতে নিজক প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰিলে নিজক চিন্তা চৰ্চা কৰি ৰাজনৈতিকভাৱে বহু লোক সক্ৰিয় হ'ল তেতিয়া হয়তো মানুহে কিছু লোকে বেয়া পাব পাৰে কিছু লোকে গোটেই বিষয়টোৰ পৰা আঁতৰি আহিব পাৰে আৰু পৰৱৰ্তী সময়ত তেতিয়া আমি কা আন্দোলন চলি থাকোঁতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰ্যায়ৰ নেতা নাছিলোঁ আমি তাৰ তলৰ নেতা আছিলোঁ তেতিয়া আমি গোটেই বিষয়বিলাক কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে কৰি গৈছিলোঁ আৰু পৰৱৰ্তী সময়ত দেখিলোঁ যে আমি গোটেই বিষয়টো আচলতে ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে মানুহে কা আন্দোলনটোৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ ধৰিলে আৰু এই গোটেই বিষয়টো তেনেকৈ স্থিমিত হ'ল তাৰপিছত কৰোণা মহামাৰী আহিলে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এতিয়া গোটেই বিষয়টো সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হ'ল কোনোবা এগৰাকী ছোৱালীৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছিল বুলি এনেকুৱা এটা কথা ওলাইছিলে আচলতে ঘটনাটো কি আছিল আচলতে ঘটনাটো সকলোৰে জীৱনত এইবিলাক থাকে তাৰপিছত মানুহৰ বিবাহৰ পিছতো বিচ্ছেদ হয় প্ৰেমটো আচলতে সাধাৰণ কথা তাৰপিছতো গোটেই বিষয়খিনি সেই সময়ত কি হ'ল আপোনালোকে সকলোৱে জানেই তাৰপিছতো মই কাৰো কেতিয়াও বদনাম গাবলৈ যোৱা নাই গোটেই বিষয়টো যিহেতু কোৰ্টৰ বিচাৰাধীন হৈ আছে কোৰ্টৰ এটা বিচাৰাধীন বিষয় যেতিয়া গোটেই বিষয়টো ৰায় আহিব তেতিয়া ৰাইজে বুজিব আৰু সেইদিনাখন মই গোটেই বিষয়খিনি মুখ খুলি ক'ম আৰু মই ভাবোঁ যে কোনোবাই যদি এই কামটো কৰিছে বা কোনোবাই যদি এনেকৈ পৰম তৃপ্তি লাভ কৰিছে তাত মোৰ কোনো ক'ব লগা নাই মই এটাই জানো যে মোৰ জীৱনলৈ ধুমুহা বাৰে বাৰে আহে যেতিয়া ধুমুহা আহে তেতিয়া মই এটাই গান সদায় শুনো জাকে জাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ ওখ গা এই গানটো মই সদায় শুনো আৰু ৰাতিপুৱা মই কামলৈ ওলাই যাওঁ আৰু মই দুগুণ উৎসাহেৰে কাম কৰোঁ সেইকাৰণে যিমান ধুমুহা আহিলেও মূৰৰ ওপৰতে হাজাৰ ধুমুহা পাৰ হৈ গৈছে কিন্তু আজিলৈকে সামাজিকভাৱে
আঁতৰি অহা নাই সদায় সমাজৰ হৈ যিদিনাখনে ধুমুহা আহিছে জনমানসত সেও প্ৰতিপন্ন কৰি শেষ কৰি দিছে তাৰ পাছদিনাখনে কিন্তু মই ৰাইজৰ মাজত থিয় হৈছোঁ ৰাইজৰ মাজত কাম কৰিবলৈ চেষ্টা কৰিছোঁ ৰাইজৰ লগত থাকিবলৈ বিচাৰিছোঁ আৰু ৰাতিপুৱা মই শুই উঠিয়ে সেই গানটোৱে মই সদায় শুনো জাকে জাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰ ওখ গা আৰু কাৰোবাৰ জীৱনলৈ ধুমুহা আহিলে গানটো শুনিব পাৰে ৰাতিপুৱা পুনৰ কাম কৰিবলৈ শক্তি পায় উৎসাহ পাব মানে এতিয়া শংকৰদাই খুব ধুনীয়া এটা কথা কৈছে গতিকে আপোনালোকেও যদি আপোনালোকৰ জীৱনত তেনেকুৱা কিবা ধুমুহা চলে তেতিয়াহ'লে আপোনালোকে শুনিব পাৰে এতিয়া শেহতীয়াভাৱে আৰু এটা বিতৰ্ক আপোনাৰ হৈছিল যে পেট্ৰল পাম্পৰ বিষয়টো পেট্ৰল পাম্পৰ বিষয়টো আচলতে দুলীয়াজনৰ মোৰ ঘটনাটো হৈ যোৱাৰ পিছত এতিয়া শুনিছোঁ পেট্ৰল পাম্পটোৰ বিক্ৰী বেছি হৈছে আচ্ছা চবেই চিনি পালে মানে প্ৰমোচন হৈ গ'ল এইটো আচলতে তাতো সেই টাইমত মই গোটেই কথাখিনি কৈছোঁ যে দুটা পক্ষৰ মাজত সংঘাত হৈছিল আৰু দুইটা পক্ষই মোৰ চিনাকি আৰু দুইটা পক্ষৰ ঘৰত কেতিয়াবা প্ৰয়োজনত সহায় লওঁ চাহ ভাত খাওঁ কিবা এটা ঘৰুৱা সম্পৰ্ক আছিল আৰু ঘৰুৱা সম্পৰ্কত থকা মানুহ দুটা পক্ষৰ মাজত যেতিয়া কাজিয়া হৈ আছে আৰু তাত এখন ফুটবল খেলত যিমান মানুহ হয় সিমান মানুহ জমা হৈ আছে গতিকে মই স্কুলীয়া জীৱনৰ পৰা আজি গোটেইকেইটা বসন্তই দুলীয়াজানখনত পাৰ কৰিছোঁ আৰু দুলীয়াজানখন বহুত ডাঙৰ ঠাই নহয় সৰু ঠাই আমাৰ প্ৰত্যেকৰ চকুৰ চিনাকি আমি প্ৰতিগৰাকী ব্যৱসায়ী প্ৰতিগৰাকী দোকানী প্ৰতিগৰাকী মানুহক চকুৰে হ'লেও চিনি পাওঁ বা কাৰোবাৰ লগত বহু বেছি আত্মিক সম্পৰ্ক আছে আৰু তেনেকুৱা আত্মিক সম্পৰ্কত থকা দুদল মানুহৰ মাজত যেতিয়া কাজিয়া হৈছে মই ডিব্ৰুগড়ৰ পৰা আহি শেহতীয়াকৈ সেই কাজিয়াখনত প্ৰৱেশ কৰিলোঁ প্ৰথম মই বাথৰুম চাথৰুম ব্যৱহাৰ কৰিছোঁ তাত তাৰপিছত আহি পেলাই মই চাইছোঁ কাৰণ চিনাকি মানুহে কাজিয়া লাগি আছে তাত গৈ চিনাকি খবৰ লোৱাটো বৰ জৰুৰী হয় গতিকে খবৰ ল'লেও আমাৰ কাজিয়াখন এৰুৱাই দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছতে শুনিছে আৰু গোটেই বিষয়খিনি পিছত দুয়োটা পক্ষৰ কোনেও মোৰ ওপৰত কেছ দিয়া নাই এগৰাকী জনপ্ৰতিনিধিয়ে গোটেই বিষয়টো ক'লে যে মই DCSPক ফোন কৰি বিষয়টো ব্যৱস্থা ল'বলৈ কৈছোঁ তেওঁ তাত কিয় উপস্থিত আছিল কি কাৰণে থাকিব লগা হ'ল আজি যদি মই তেতিয়াৰ পৰা আচলতে এটা নতুন শিক্ষা ল'লোঁ এতিয়া মানুহে কাজিয়া লাগিলে মই দূৰেদি পাৰ হৈ যাব লাগিব 10 বাৰ মই ভাবোঁ মানুহে কাজিয়া লাগি থাকিলে আচলতে এৰুৱাই দিম নে দূৰৰ পৰা চাই থকাটো ভাল মই আজিকালি 10 বাৰ ভাবোঁ কাৰণ আজিকালি এনেকুৱা হৈ গৈছে আপুনি যদি কাজিয়া লাগি কোনোবা এজন চুৰিয়ে আঘাত কৰি মৰি যায় তেতিয়া বাতৰি বাজিব যে চক এয়া মানুহৰ মানৱীয়তা দুদল মানুহে কাজিয়া লাগি থাকে এৰুৱাই দিয়া এজন মানুহ নোলালে আৰু যদি এৰুৱাই দিবলৈ যায় মোৰ নিচিনা জেলত থাকিব লাগিব এৰুৱাই দিবলৈ গ'লে মোৰ নিচিনা জেলত থাকিব লাগিব আৰু এৰুৱাই নিদিলে আপোনাৰ বাতৰি বজা মানে সম্ভাৱনা আছে উপস্থিত থাকি এৰুৱাই নিদিলে গতিকে সেই বিষয়টো হ'ল কাৰণ তাত থিয় হৈ থকা সৰহভাগ মানুহে মোক চিনি পায় তাত ময়ো চিনি পাওঁ গতিকে দুদল চিনাকি মানুহে কাজিয়া লাগি আছে মই গৈ এৰুৱাই দিবলৈ চেষ্টা কৰিলোঁ এৰুৱাই দিওঁতে মোৰ ভিডিঅ'ত গোটেইখিনি ওলাইছে মই চবকে ৰ'বলৈ আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ পুলিচ আহিছে লৈ গৈছে তাৰপিছত গোটেই বিষয়টো পাছদিনা গম পাইছোঁ যে মোক ষ্টেটমেণ্ট দিবলৈ মাতিছে ঘটনাটো কি হৈছিলে আপুনি এবাৰ আহি কৈ দিয়ক ঘটনাটো ক'বলৈ যাওঁতে নতুন ফোন এটা কিনিছিলোঁ ফোনটো লৈ গ'ল পুলিচে জমা ল'লে ফোন নাম্বাৰো পুলিচে জমা ল'লে তাৰপিছত এক ৰাতি ডিব্ৰুগড় থানাত থ'লে থানাত থোৱাৰ পিছত মোক জেল হাজতলৈ প্ৰেৰণ কৰিলে প্ৰথমটো মই এটা ফেচবুকত পোষ্ট দিছিলোঁ আচলতে দুলীয়াজানৰ যিডোখৰ তেল ডিপু থকা মাটি আছিল সেই মাটিখিনি আচলতে অইল ইণ্ডিয়াৰ মাটি আছিল আৰু এটা একদম ন্যূনতম টকাত টাউনৰ মাজত ইমানখিনি মাটি নয়দাৰ এজন ব্যৱসায়ীয়ে চলাই আছে মই কৈছিলোঁ যে নয়দাৰ ব্যৱসায়ীজনে চলাইছে ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ যিকোনো মানুহে ব্যৱসায় কৰিব পাৰে যিহেতু আমাৰ ILP নাই তাত আমাৰ আপত্তি নাই কিন্তু অইলৰ যিখিনি বাকী খালী মাটি আছে সেইখিনি আমাকো দিয়ক আমাৰ যুৱক যুৱতীটো দিয়ক আমি যিটো লিজ এগ্ৰিমেণ্ট সেইগৰাকী ব্যক্তিয়ে দিছে আমিও সেইটো দিম লাগিলে আমি কবিয়ে খেতি কৰোঁ টাউনৰ মাজত আমাক বাকৰিটো আমাকো দিয়ক এনে পেলাই থোৱাতকৈ সেইটোৱে মই আহ্বান জনাইছিলোঁ আৰু সেইটো ফেচবুক পষ্টতে মই 11টামান ধাৰা লগাই লৈ গ'ল লৈ যোৱাৰ পিছত যেতিয়া দেখিলে যে ধাৰাকেইটা বৰ ফলপ্ৰসূ হোৱা নাই তেওঁলোকে বেল দিবলৈ চেষ্টা কৰিছে লগে লগে মোক সন্ধিয়া 5 বজাত এটেম্প টু মাৰ্ডাৰ কিবা কিবি এইবিলাক বিষয় লগাই তেল ডিপুৰ লগত সাঙুৰি মোক আকৌ মানে নন বেলেবল কেছত জেল হাজতলৈ প্ৰেৰণ কৰিলে আৰু আপোনালোকে দেখিলে গোটেই হাতকেৰীয়া চাতকেৰীয়া লগাই লৈ গৈছিল এটেম্প টু মাৰ্ডাৰ হ'লে হাতকেৰীয়া লগাব পাৰে বুলি কৈছিল যেতিয়া হাতকেৰীয়া লগাই লৈছিল তেতিয়া মোৰ এটেম্প টু মাৰ্ডাৰ এইবিলাক নাই ফেচবুকত লিখা এটা পোষ্টৰ গোচৰত মোক হাতকেৰীয়া লগাই গোটেই কোৰ্টখন দিনটো ঘূৰাই মেলি যেতিয়া বিতৰ্ক হ'ল তাৰপিছত খুলি দিছে গোটেই বিষয়খিনি হ'ল 10 দিন থাকিলোঁ জেলৰ ভিতৰত নতুন অভিজ্ঞতা হ'ল আৰু জেলটো এনেকুৱা বস্তু আপুনি ইচ্ছা কৰিলেও যাব নোৱাৰে তো ভাগ্যত থাকিব লাগিব কোনো পইচা যিমান থাকিলেও আপুনি জেল যাব নোৱাৰে জেল যাবলৈ বোলে ভাগ্য লাগিব বুলি কৈছে এতিয়া আপুনি বেয়া কামতো যাব পাৰে ভাল কামতো যাব পাৰে আৰু জেলৰ ভিতৰত গোটেই পৰিৱেশটো বুজিলোঁ নতুন এটা অভিজ্ঞতা হ'ল আৰু ওলাই অহাৰ পিছত মানুহৰ যিটো আচলতে সমাদৰ পালোঁ সংবাদ মাধ্যমে সকলো মানুহে দল সংগঠনে সেই সময়ত যিখিনি সহায় সহযোগিতা কৰিলে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু তাৰপিছৰ পৰা আচলতে কাম কৰাৰ উৎসাহটো আৰু দুগুণ বাঢ়িলে আৰু দুগুণ উৎসাহেৰে এতিয়া কাম কৰি গৈ আছে জেল আপোনাৰ ডিব্ৰুগড়ত ৰাখিছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অকণ অভিজ্ঞতা কওকচোন জেলৰ প্ৰথম গৈছে
আচলতে ছাত্ৰ সন্থা কৰা দিনৰ পৰাই বিভিন্ন কেছ সংক্ৰান্তত থানাত গৈছে বাৰু 1-2 ৰাতি বহি পাইছোঁ কিন্তু জেললৈকে যাবলগীয়া হোৱা নাছিল আৰু এবাৰ প্ৰথম জেললৈ গ'লোঁ আৰু জেললৈ যোৱাৰ পিছত আচলতে তাত 560জনমান কয়দী আছে আৰু সকলোৰে লগত একেলগে থাকিব লাগে কোনোবাই মই ৰাতিপুৱা যেতিয়া শুই উঠি পেলাই কাষৰজনক সুধিছোঁ মাটিতে শুব লাগে আৰু চব প্ৰায়তো চিনাকিয়ে আপোনাৰ চিনাকি ডিব্ৰুগড়ৰ মানুহ হয় কাষৰজনক সুধিছোঁ যে কি কৰি আহিলা তেওঁ কৈছে যে মই মানুহজনী আৰু মাক কাটি দিলোঁ কিবা বিষয় এটাত বুলি কৈছে তাৰপৰা তাৰ কাষৰজনক সুধিছোঁ যে কৈছে যে লগৰ দুটা কাটি আহিলোঁ মানে দুটা ডাবল মাৰ্ডাৰ কৰাৰ মাজত ৰাতিপুৱা হাৰ পাইছোঁ হাৰ পাই পেলাই মনটো ভাবিছোঁ মানে গোটেই আচলতে পৰিৱেশবিলাক জেলত মানুহে অনুশোচনাত কিন্তু দগ্ধ হয় জেলত যোৱাৰ পিছত এইটো একদম ধ্ৰুৱ সত্য কথা অনুশোচনাত বহু মানুহ দগ্ধ হৈ থাকে এবাৰ জেললৈ যোৱা মানুহ হয়তো 80% আৰু বেয়া কাম নকৰে এই ড্ৰাগছ খোৱা ল'ৰাখিনিক বাদ দি 80% কিন্তু বেয়া কাম নকৰে আৰু আটাইতকৈ বেয়া হৈ গ'ল এতিয়া ড্ৰাগছ খোৱা ল'ৰাৰ সংখ্যা জেলত বেছি হৈ গ'ল আৰু এই গোটেই পৰিৱেশটো মানে আচলতে বেয়া কৰি দিয়ে আৰু জেলত যাওঁতে মই আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো মই যেতিয়া সোমাই গৈছোঁ তেতিয়া মই এগৰাকী বৃদ্ধ মানুহক লগ পাইছোঁ তেওঁ এই ৱাল পেইণ্টিং কৰি ফুৰে ৱাল পেইণ্টিং কৰি থাকোঁতে তেওঁ মোক কৈছে যে জেলত আহিলে এটাই কথা মনত থবি বুলি কৈছে ইয়াত মানে ধৈৰ্যতে হৈছে মৃত্যুৰ সঞ্জীৱনী শক্তি ইয়াত যদি মৰিম বুলি লাগি থাকে ধৈৰ্য ধৰিবি সেইটোৱে মানে সঞ্জীৱনী বুলি কৈছে তেওঁ সেইবিলাক ৱালত লিখি থাকে মই তাক সুধিছোঁ যে আপুনি কিমান দিন থাকিলে তেওঁ কৈছে যে মই মাৰ্ডাৰ কেছত আহিলোঁ 27 বছৰমান হ'ল জেলত থকা তেওঁ নিজে 27 বছৰ কটাই বেলেগক তেওঁ উৎসাহ দি থাকে মানে বেলেগক নতুনকৈ অহাবিলাকক জীৱনটোৱে জেল হৈছে তেওঁ আৰু বেলেগক মানে উৎসাহ দি থাকে তেওঁ সেইবিলাক মানে নতুন আছে তাত কয়দীবিলাকে নিজে খেতি কৰে নিজে খোৱা আৰু গোটেই সময়সূচীটো বেলেগটো ৰাতিপুৱা 4:30 বজাত উঠিব লাগে 5 বজাত ব্ৰেকফাষ্ট কৰিব লাগে আপুনিতো উঠিব লাগিব মানে তাত সোমোৱাৰ লগে লগে আপুনি দিনটোত প্ৰায় 7-8 বাৰমান গন্তি দিব লাগে গন্তি মানে লাইন পাতিব লাগে 1-2কে গন্তি কৰে 18জন মানুহ আছে নে নাই তেতিয়া মই সুধিছোঁ যে ইমান গন্তি দিব লাগে ৰাতিপুৱা 4:30 পৰা গধূলি 5টা লাগে তেতিয়া মোক এজন কয়দীয়ে কৈছে বাহিৰত মন্তি ডাঙৰ ভিতৰত গন্তি ভিতৰত গন্তি ডাঙৰ বোলে আৰু আপুনি গন্তি দি থাকক ৰাতিপুৱা 5টা বজাত ব্ৰেকফাষ্ট খাব লাগিব এতিয়া ইমান ডাঙৰ ৰুটি এখন শুকান ৰুটি দিয়ে গুড়ৰ লগত তাৰপিছত 10 বজাৰ লগে লগে লাঞ্চ দি দিয়ে আৰু 4 বজাৰ লগে লগে আপোনাৰ ডিনাৰ দি দিয়ে তাৰপিছত ভিতৰত সোমাই থাকক জীৱ জন্তুৰ নিচিনা মানে ৰাতিপুৱা 4:30 উঠাৰ পৰা গধূলিলৈকে কি খাম সেইটোৱে তাত মূল চিন্তা আৰু জেলৰ পৰিৱেশটোৰ ভিতৰত বেলেগ আমি দেখাৰ নিচিনা এই চিনেমাবিলাকত দেখাই থাকে যে মাৰ পিট ঘুচি তেনেকুৱা একো নাই আচলতে জেলৰ ভিতৰত ধুনীয়া জিম আছে ডাঙৰ লাইব্ৰেৰী আছে আপুনি লাইব্ৰেৰীত সময় অতিবাহিত কৰিব পাৰে জিমত সময় অতিবাহিত কৰিব পাৰে কাম কৰিব পাৰে লাইব্ৰেৰীৰ ভিতৰত জেলৰ ভিতৰত বাঁহ বেতৰ কাম কৰিব পাৰে পইচা দিয়ে আঙঠি বনাই ভিতৰত মানে বিভিন্ন কাম আছে আপুনি যদি ৰুটিকে বেলিব জানে দিনটোত যদি ৰুটি বেলে পইচা পাব ঘৰলৈ পইচা পঠিয়াব পাৰিব ভাত যদি বনাব জানে এইটো চবেই ভিতৰৰ জেলৰ মানুহবিলাকে কাম কৰে আপুনি কিবা কৰিলে নে 10 দিনত আচলতে মই বিশেষ কৰিবলগীয়া নহ'ল মই মানুহখিনি মোৰ চিনাকি হোৱাৰ কাৰণে মানে মই লাইব্ৰেৰীতে বেছি সময় কটালোঁ আৰু কয়দী হ'লেহে মানে হাজোতি আৰু কয়দী দুটা থাকে যিখিনি কোনো ধৰণৰ বিচাৰ নহয় সেইখিনিক হাজোতি বুলি কোৱা হয় হাজোতিখিনিক তেনেকৈ কাম কৰাৰ সুবিধা নিদিয়ে কয়দীখিনিয়ে কাম কৰাৰ সুবিধা পায় তেওঁলোকে পহৰাৰ দায়িত্ব তেওঁলোক পাৰ্মানেণ্ট নিচিনা হৈ যায় তাত কোনোবাই 20 বছৰ জেল কোনোবাই 7 বছৰ কোনোবাই 15 বছৰ এনেকুৱা জেল থাকে গতিকে তেওঁলোক মানে তাত পাৰ্মানেণ্ট টাইপ হৈ যায় তেওঁলোকে তাত কাম কৰিব পাৰে প্ৰহৰীৰ দায়িত্ব পায় অফিচিয়েল দায়িত্ব পায় গোটেইবিলাক তাৰে দায়িত্ব আমি প্ৰথমতে ভাবোঁহে তাৰপিছত দেখোঁ যে ৰাতি আহি একেলগে শুই থাকে দিনটো অফিচিয়েল কাম বন কৰি ৰাতি আহি লগতে শুই থাকে এই জেলৰ অভিজ্ঞতাটো সুকীয়া যাওঁ বুলি ক'লেও মানুহ যাব নোৱাৰে মোৰ ভাগ্যত আছিলে গ'লোঁ ধুনীয়াকৈ থাকিলোঁ আহিলোঁ আৰু ইয়াততো জানে আপুনি অমৃতপাল সিং আছিলে খালিস্তানী নেতাৰ গোটেই গ্ৰুপটো আছিলে খালিস্তানী নেতাৰ গ্ৰুপটো থকাৰ পিছত তেওঁলোকৰ যিটো কোঠৰী সেই কোঠৰীটোত বিভিন্ন ধৰণৰ আপত্তিজনক বস্তু পালে মানে আপোনাৰ ৱাইফাইৰ পৰা আৰম্ভ কৰি চিম মোবাইলৰ হেণ্ডছেট এইবিলাকৰ জৰিয়তে তেওঁলোকে জেলৰ ভিতৰৰ পৰাই গোটেই কাৰবাৰটো চলাই আছে যাৰ কাৰণে ছুপাৰিনটেণ্ডেণ্টে আকৌ নিজে জেলত থাকিবলগীয়া হ'ল বহুত দিন তাৰপিছৰ পৰা তেওঁলোকৰ 9জন গুচি গ'ল ইয়াৰ পৰা কিন্তু অমৃতপাল সিং ইয়াতে আছিলে আৰু অমৃতপাল সিং থকাৰ কাৰণে মানে এনেই জেইলাৰ ছুপাৰিনটেণ্ডেণ্ট এইবিলাক জেলৰ ভিতৰৰ মানুহ হয় জেল ডিপাৰ্টমেণ্টটোৱে বেলেগ কিন্তু এতিয়া ডিব্ৰুগড় জেলৰ ছুপাৰিনটেণ্ডেণ্টজন পুলিচৰ মানুহ হৈ আছে এগৰাকী SP মানে তাত ছুপাৰিনটেণ্ডেণ্ট হৈ আছে গতিকে খুব এটা কাৰা ব্যৱস্থাত আছে গোটেই বস্তুটো আৰু অমৃতপাল সিং থকাৰ কাৰণে বেছি কাৰা হৈ আছে গোটেই বস্তুটো জেলৰ ভিতৰতো কিন্তু ভিতৰৰ পৰিৱেশটো ধুনীয়া আপুনি ধৰক দুলীয়াজনে তেতিয়া বহুত মানুহক সহায় কৰিছে কাৰোবাক ঘৰ বনাই দিছে কোনোবা ষ্টুডেণ্টক আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত কেতিয়াবা হয়তো কোনোবাটো মই চোৱা নাই কিন্তু যিখিনি চাইছোঁ কাৰোবাক আপুনি চাইকেল দিছে কাৰোবাক ঘৰ বনাই দিছে কাৰোবাক পঢ়া শুনাৰ দায়িত্ব লৈছে যোৱাবাৰ আপুনি একদম অসমৰ ভিতৰতে বা ভাৰতবৰ্ষৰ ভিতৰতে এটা ব্যতিক্ৰমী আপুনি আমাৰ দুৰ্গা পূজাৰ এখন মঞ্চ তৈয়াৰ কৰিছিল মানে গ্ৰন্থকাৰৰ সদৃশ এইবিলাক কাম কৰাৰ কাৰণে কাৰোবাৰ কিবা অকণমান জ্বলন পূৰণ হৈছে নেকি নে কি কথা নিশ্চিতভাৱে মইতো প্ৰত্যেক দিনতে মানুহক সহায় কৰি ভাল পাওঁ চাওক
আমি যুৱ চামৰ এইখিনি ল'ৰা আছোঁ যিখিনি ল'ৰাই বিভিন্ন ধৰণৰ ব্যৱসায় কৰে, বাণিজ্য কৰে, কোনোবাই চাকৰি কৰে, আমিও সৰু সুৰাকৈ মানুহক সংস্থাপন দি কাম কাজ কৰি যাবলৈ চেষ্টা কৰিছোঁ। গতিকে আমি সকলোবিলাকে লগ হৈ আমি দিনটোৰ নিজৰ কামখিনি কৰিলোঁ, তাৰপিছত বাকী থাকি যোৱা সময়খিনি আমি ৰাইজক সদায় দিবৰ কাৰণে চেষ্টা কৰোঁ আৰু বিভিন্ন ঠাইত কৰোঁ। বিভিন্ন ঠাইত ৰাইজক আমি সহায় কৰোঁ। মানুহক কেতিয়াবা ঘৰ বনাই দিছোঁ, কেতিয়াবা চাইকেল দিছোঁ, কেতিয়াবা পঢ়াৰ খৰচ দিছোঁ, কেতিয়াবা কাপোৰ দিছোঁ। আৰু আমাৰ এটা ক্লথ বেংক আছে, আপুনি দেখিব। ক্লথ বেংকটোত আমি বিভিন্ন লোকৰ পৰা কাপোৰবিলাক সংগ্ৰহ কৰি আমি বিভিন্ন মানুহৰ মাজত আমি বিলাই থৈ যায় নিজে আহি। আৰু মানুহবিলাকে নিজে নিজে দিয়ে সেই কাপোৰ। আপোনাৰ 3 দিনত এটা ঘৰ ভৰ্তি হৈ যায় আমাৰ কাপোৰৰ। আমি বিলাওঁ, লগে লগে 3 দিনত ভৰ্তি হৈ যায়। সেইখিনি গৈ আমি মানুহক আকৌ বিলাই দিওঁ। গতিকে আমি বিভিন্ন ধৰণৰ কাম কাজ কৰি থাকোঁ। কাম কাজবিলাক কৰিলে মানুহে ভাবি লয় যে ৰাজনৈতিকভাৱে সক্ৰিয় হ'লে এনেকুৱা ভাবে যে ৰাজনীতি কৰিব নেকি। গতিকে যিবিলাকে অলৰেডি ৰাজনীতিৰ পথাৰত থাকে, যিবিলাকে কাম কৰি থাকিম বুলি ভাবে, তেওঁলোকে ভাবে আৰু এজন প্ৰতিদ্বন্দ্বী আহিলে, গতিকে এওঁক অকণমান দুৰ্বল কৰিব লাগে, এওঁক পুলিয়ে পোখাই উৎখাত কৰিব লাগে, তেনেকুৱা ধৰণৰ নিশ্চিত হৈ থাকে। আৰু সেইটো মই আচলতে বেয়া নাপাওঁ, সেইটো ৰাজনীতিৰ গুণ হয়। কোনোবাই পাৰিছে তেওঁ ৰাজনৈতিকভাৱে নিজৰ গাদীখন ৰাখিবৰ কাৰণে সকলোখিনি চেষ্টা কৰিব পাৰে, কিন্তু চেষ্টাটো আচলতে ধনাত্মক হ'ব লাগে। ঋণাত্মকভাৱে ক্ষমতা আছে বুলিয়ে চেষ্টা কৰিব নালাগে, সেইটোৱে মই ভাবোঁ। গতিকে ধনাত্মকভাৱে যিয়ে চেষ্টা কৰক, প্ৰতিবিলাক চেষ্টাই আচলতে ধনাত্মক হ'ব লাগে। ঋণাত্মকভাৱে ক্ষমতা আছে বুলি মানুহক নষ্ট কৰি দিয়া যদি চিন্তা কৰে, তেনেহ'লে এইটো নিজৰ কাৰণে বেয়া। গতিকে সেইখিনি মই আহ্বান জনাওঁ। গতিকে এনেকুৱা ধৰণৰ বহুত ধুমুহা আহিব, কিন্তু ৰাজনৈতিকভাৱে হওক, আনভাৱে হওক, সামাজিকভাৱে কিন্তু সক্ৰিয় হৈ থাকিম শংকৰজ্যোতি বৰুৱা, এইটো একদম স্পষ্ট কথা। আহি থাকিবলগীয়া দিনতো, আজিৰ দিনতো, অনাগত দিনতো সামাজিকভাৱে মই সদায় সক্ৰিয় হৈ থাকিম। 2026 হওক, 27 হওক, 28 হওক, ৰাজনীতি আহক নাহক, এইবিলাক কথা নাই। বতাহ আহক, ধুমুহা আহক, ৰাজনৈতিকভাৱে কাম কৰি ভাল পাওঁ, মনৰ পৰা কাম কৰি ভাল পাওঁ, অনুষ্ঠান বিনুষ্ঠানৰ লগত থাকি ভাল পাওঁ, নতুন নতুন চিন্তাৰে কাম কৰি ভাল পাওঁ। গতিকে এই কাম কাজবিলাক য'তেই নাথাকোঁ সামাজিকভাৱে কিন্তু সক্ৰিয় হৈ থাকিম। এইবাৰো ব্যতিক্ৰমীভাৱে দুৰ্গা পূজা পাতিবলৈ চেষ্টা কৰি আছোঁ, আৰু অসমৰ ৰাইজে দেখিব এইবাৰো ব্যতিক্ৰমীভাৱে দুৰ্গা পূজাখন আমি অনুষ্ঠিত কৰিম। সামাজিক মাধ্যমত আপুনিও যথেষ্ট সক্ৰিয়, আমিও যথেষ্ট সক্ৰিয়। আমি পাই থাকোঁ যে এই যে ছাত্ৰ নেতা হওক বা বিভিন্ন দল সংগঠনৰ লোকসকলে যেতিয়াই ক'ৰবাত ঘৰ এটা বনায়, যেতিয়াই গাড়ী এখন লয়, তেতিয়া খুব বিতৰ্ক হয়। মাজতে বিকাশ অসমৰ ক্ষেত্ৰতো মানে ইনোভাখন লওঁতে খুব এটা বিতৰ্ক হৈছিল। এই বিতৰ্কটো কিয় হয় বা ৰাইজে কিয় আঙুলিয়াব পাৰে যে গাড়ী এখন ল'লে দল সংগঠন কৰি পেলাই? আচলতে বহু লোকে, ব্যক্তি বিশেষে বহুতে চিনি পায় বা তেনেকুৱা ধৰণৰ বিতৰ্ক কৰে। আজিৰ তাৰিখত কোনোবাই সদৌ অসম ছাত্ৰ সন্থা বা দল সংগঠন কৰিছে বুলি গাড়ী এখন ল'ব নোৱাৰিব, সেইটো কোনো যুক্তিকৰ কথা নহ'ব পাৰে। সকলোৰে আচলতে ঘৰৰ পৰিৱেশ লাও লোৱা বা দেউলীয়া কাৰো নহয়। ঘৰত আজিকালি এখন গাড়ী থকাটো নৰ্মেল কথা, এটা সাধাৰণ কথা হৈ গৈছে। তাৰপিছতো বহু লোকে এই কাম কাজবিলাক কৰাৰ কাৰণে মানুহে আচলতে এনেকুৱা ধৰণৰ কাম কাজ কৰিবলৈ বা এনেকুৱা ধৰণৰ কথা বতৰা পাতিবলৈ চেষ্টা কৰে। আৰু ময়ো যেতিয়া ক'ৰবাত চাইকেল এখন দিওঁ, তেতিয়া মোক কমেণ্ট দিয়া দেখোঁ, আপুনি পইচা ক'ত পায় বুলি মোক আচলতে কমেণ্ট দিয়ে। মই তেতিয়া কওঁ যে আচলতে আমি কাম কৰিছোঁ এতিয়া, দিনটো নিজৰ কামখিনি কৰি শেষ হোৱাৰ পিছতে ৰাইজৰ কাম কৰোঁ। আমি অইল ইণ্ডিয়া লিমিটেড আমাৰ কাষতে আছে, তাত আমি বিভিন্ন ধৰণৰ বাহিৰৰ পৰা কোম্পানীবিলাক আহে, সেইবিলাকক আমি যিবিলাক ছাৰ্ভিচ লাগে সেইবিলাক আমি যুৱকসকলে দিবৰ কাৰণে চেষ্টা কৰোঁ। যে কাৰোবাক হয়তো কিবা মানুহ প্ৰয়োজন হয়, কাৰোবাক কিবা বস্তুৰ প্ৰয়োজন হয়, কাৰোবাৰ মেইনটেনেঞ্চৰ কিবা কাম কৰি দিব লাগে, এই কামবিলাক আমি গোটেই যুৱকবিলাকে কাম কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। সেই বাহিৰৰ কোম্পানীবিলাক যেতিয়া ইয়ালৈ আহে, যোগাযোগ কৰি টেণ্ডাৰ মাৰি আমি কামবিলাক লৈ কামবিলাক কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু এই কামবিলাক কৰি আমাৰ যি লাভ হয় আমি সকলোৱে ভগাই লওঁ, তাৰ পৰাই আমি গোটেই কাম কাজবিলাক কৰোঁ। আৰু মোৰ এতিয়া কৈ ভাল লাগে যে মই এটামান বছৰ হৈছে মই গোটেই কাম কাজবিলাক আৰম্ভ কৰা। মোৰ হয়তো এতিয়া মই 100তকৈ অধিক মানে পৰিয়ালক মই সংস্থাপন দিবৰ কাৰণে সক্ষম হৈছোঁ। কাৰণ 100টা ল'ৰাক সংস্থাপন দিছোঁ যেতিয়া 100টা পৰিয়াল বুলি মই ধৰোঁ, বিভিন্ন কামত, সৰু বৰ ডাঙৰ বিভিন্ন কামত মই 100তকৈ অধিক ল'ৰাক এতিয়া সংস্থাপন দিব সক্ষম হৈছোঁ। আৰু মোৰ ধাৰণাটোৱে হয়তো যে মই অনাগত দিনত 100 নহয়, মই 1 লাখ লোকক যাতে কাম কৰিবলৈ মই যাতে কামৰ কাৰণে বাট মুকলি কৰি দিব পাৰোঁ, সেইটোৱে মোৰ সদায় সপোন থাকে। আপুনি ছ'চিয়েল মিডিয়াত পাই চাগে চান্দা পাৰ্টি বুলি এটা শব্দ ব্যৱহাৰ কৰে, কি হয় তেতিয়া যেতিয়া চান্দা পাৰ্টি বুলি কয়, তেতিয়া মনত কি ভাৱ আহে? মনত আচলতে ৰাইজৰ অনুষ্ঠান পাতিবৰ কাৰণে বৰঙণি ল'বই লাগিব, সেইটো চবেই লয়। ৰাজনৈতিক দলবিলাকেও লয়, জাতীয় সংগঠনবিলাকেও লয়, চবেই লয়। এইটো কোনোবাই ডাইৰেক্টলি লয়, কোনোবাই ইনডাইৰেক্টলি লয়। গতিকে বৰঙণিটোকে মানুহে এটিকিং কৰিবলৈ কৈ সেইটো চান্দা কৰি দিলে। আৰু চান্দা সংস্কৃতিটো আচলতে অনুষ্ঠান পাতিবৰ কাৰণে বৰঙণি লওক, এই ডকা হুকা দিয়া ব্যৱস্থাটো বন্ধ হ'ব লাগে। সেইটো ময়ো বিচাৰোঁ যে কাৰোবাক পইচা নিদিলে দম দিয়া, পইচা ইমান দিবই লাগিব, এনেকুৱা ধৰণৰ কথা বতৰা হ'ব। তেওঁ যি পাৰে, কাৰণ
প্ৰত্যেকৰে মন থাকে কিবা এটা অনুষ্ঠান আজি যদি মোৰ গাঁৱত কিবা এটা অনুষ্ঠান থাকে আপোনাৰ গাঁৱত যদি কিবা এটা অনুষ্ঠান থাকে 2 টকা পইচা আপুনি অনুষ্ঠানটোলৈ বৰঙণি দি আপুনি নিজেও গৈ ভাল পায় সেইটো চবেই থাকে যদি আপোনাক আহি কয় যে মোক 1 লাখ টকা দিবই লাগিব কেনেকৈ দিব সেইটো আচলতে মানুহগৰাকীৰ কাৰণে মই যদি ভাবি থাকোঁ 200 টকা দিম বুলি মোক যদি কয় 20,000 লাগে দিবলৈ দিব নোৱাৰিব সেইটো আৰু দিব নোৱাৰাৰ কাৰণে 200 টকাটো মই দিবলৈ প্ৰস্তুত যদি আপোনাক দম ভাবুকি দিয়ে তেতিয়া আপুনি দিবলৈ প্ৰস্তুত হ'ব কিন্তু আপোনাৰ অৱস্থাটো পিছত কি হ'ব সেই বস্তুটো চিন্তা চৰ্চা কৰিব লাগে আৰু সেই বস্তুটো চিন্তা চৰ্চা নকৰাৰ কাৰণে এইবিলাক চান্দা টেক্স গুণ্ডা টেক্স এইবিলাক বস্তু আহিছে এইবিলাক আচলতে আহিব নালাগে যি পাৰে মানুহৰ পৰা অনুষ্ঠান এটা পাতিবৰ কাৰণে স্বইচ্ছাই যি দিয়ে ল'ব লাগে অনুষ্ঠানবিলাক পাতিব লাগে কাৰণ ৰাজহুৱা অনুষ্ঠান কোনেও নিজৰ পইচাই নাপাতে ৰাজহুৱা অনুষ্ঠান ৰাইজৰ পইচাৰে পাতে গতিকে ৰাইজৰ কাম কৰিলে এনেকুৱা বদনাম থাকে কিন্তু বিষয়টো হৈছে যে ডকা হুকা দিয়া ব্যৱস্থাটো বন্ধ হ'ব লাগে সেইটো ময়ো ছাপোৰ্ট নকৰোঁ নিশ্চয় বহুখিনি কথাই তেওঁ একদম স্পষ্টভাৱে ক'লে আৰু এইখিনি মোৰ কিছু প্ৰশ্ন আছিল তেওঁৰ প্ৰতি কিছু দৰ্শকৰ প্ৰশ্ন আছিল সেইখিনিকে লৈ মই তেওঁৰ ওচৰত আহিছিলোঁ আপোনাকো ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ বাবে ভালে থাকক আৰু আপুনি ভালকৈ কাম কৰি যাওক আপুনিও বহুত দূৰৰ পৰা আহি মোৰ ঘৰলৈ অহাৰ কাৰণে একাপ চাহ খোৱাৰ কাৰণে আৰু মোক আচলতে এইকণ সময় মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে যি সুযোগ দিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ নতুন ভাল কণ্টেণ্ট লৈ থেংক ইউ বিদায় লৈছোঁ